গোলাঘাট জিলাৰ মেৰাপানীত নিশা মটৰচাইকেল দুৰ্ঘটনা জানিব পৰা অনুসৰি AS05Q1386 নম্বৰৰ পালচাৰ মটৰচাইকেলত দুজন যুৱক মেৰাপানীৰ পৰা বিশ্বকৰ্মা পূজাৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সৰুপানী নামৰ এডোখৰ ঠাইত এজোপা গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয়। নিহতগৰাকী ভাৰ্গৱ শইকীয়া নামৰ এগৰাকী 19 বছৰীয়া যুৱক বুলি জানিব পৰা গৈছে। আনজন যুৱক ঋতুপৰ্ণ বৰাক সংকটজনক অৱস্থাত পথৰ ওপৰত পৰি থকা দেখা পাই মেৰাপানী আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰি ঋতুপৰ্ণ বৰাক উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনজনৰ মৃতদেহ মৰণোত্তৰৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। গোলাঘাটৰ পৰা কনক দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।